Hey guys, good morning. আপোনালোকক মই আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে বুলি। আৰু আজি মোৰ অৱস্থা একদমেই মানে বেয়া। দিনটো ঠিকে থাকে, ৰাতিটো ঠিকে থাকে। ৰাতিপুৱা সময়খিনিত মানে কঁকালটো এনেকুৱাই বিষ হয় নহয়। আজি কি হ'ল ৰাতিপুৱা এতিয়া 6টা বজাত উঠিছো, উৎপলৰ ডিউটি আছিলে। তো উঠি পিনে মানে টয়লেট কৰিবলৈ যাবলৈ লৈছো আৰু উঠোতে আজি আকৌ এনেকুৱা উঠোতে ইমান জোৰছে কচকা লাগিলে নহয়। আজি যে অৱস্থা একদম বেছি বেয়া হৈ গৈছে তো এতিয়া উৎপলেও সেইকাৰণে আজি মানে ঘৰৰ পৰা ডিউটি কৰাটোকে লৈছে আৰু 12টামান বজাত হস্পিটেললৈ যাম চাগে। 12টা-1টামান বজাত মানে আজি হস্পিটেললৈ নগ'লে নহ'বই, মানে ইমানেই অৱস্থা বেয়া হৈ গৈছে। আজি উপায় নাপাই এনেকৈ কঁকালত বেল্ট বান্ধিবলগীয়া হৈছেগৈ, এনেকৈ বেল্ট বান্ধিবলগীয়া হৈছে, মানে ইমানেই অৱস্থা বেয়া হৈ গৈছেগৈ আজি। কিনো জানো মানে পটককৈ লাগিলে ন, সেইদিনা কাম বন কৰি হৈ গ'ল, ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত তলত বহি উঠা পাছতেই যি লাগিলে আৰু এক্সাৰচাইজ কৰাৰ কাৰণেও হ'ব পাৰে বুলি ভাবিছোঁ, কিন্তু এক্সাৰচাইজ কৰা হ'লেতো এক্সাৰচাইজ কৰি থাকোঁতেই হ'ব লাগিছিলে। তো মানে আজি একদমেই অৱস্থা বেয়া। গৰম পানী ময়ো খাম, এই কাপটো যে তলত আছে, কালি মই খাইছিলোঁ যে, ইয়াত এনেকৈ থাকিলে এইটো ধুব লাগিব। ধুই পিনে মোকো এগিলাচ দিবাচোন, মানে পানী গিলাচ লৈ খাবলৈও মোৰ আজি মানে অৱস্থাটো বেয়া মানে। তো সেইকাৰণে আজি ঘৰৰ পৰাই কৰি অফিচ কৰিম বুলি কৈছে। ঘৰত থাকিলে তেতিয়া সুবিধা হয় আৰু পটককৈ অফিচো কৰি থাকিলে ইটো সিটো কামো কৰি থাকিব পাৰিব। মোৰ এনেকৈ কঁকালৰ বিষ যে আগতেও 3-4বাৰমান হৈছে। একদম ফাৰ্ষ্ট হৈছিলে মোৰ কেতিয়া, আমি যেতিয়া কেলকাতাত আছিলোঁ তেতিয়া মই সেই পানী বটল দাঙোতে হৈছিলে। তাৰপিছত আৰু 2বাৰ হ'ল, এতিয়া 4বাৰ হৈছে। মানে কেনেকৈ যে ভাল হ'ব জানো এইটো, আৰু কেনেকৈনো ধৰি যায় পটককৈ একো গমেই নাপাওঁ। কি বনাইছা ব্ৰেকফাষ্টৰ কাৰণে? মেগীয়ে কাম চলাবলগীয়া হৈছে আজি। মেগী দি কাম চলাবলগীয়া হৈছে। হ'ব দিয়া, আজি বহুত খালো, আজিও কামত দিয়ে কিন্তু দেই কেতিয়াবা। এই মাইকী মানুহবিলাকৰ গা চা বেমাৰ হ'লে মানে মেগীটোৱে কামত দিয়ে। মোলৈ নবনাবা খালি দেই, মই নাখাওঁ। আৰু মই বনাম আণ্ডাটো বইল কৰিবা নে হেৰি ফ্ৰাই? হাফ হেৰি কৈ আছে। হাফ বইল বুলি নহয়, কি কয় অমলেটটো হাফ এটা কয়, কি বুলি কয়? গম পাইছোঁ। সেইটো কি নাম নাজানো আৰু, হাফকৈ এনেকৈ কৰে যে। কিবা বিচাৰিছা নেকি? মেগী খাইগা। মেগী কেনেকৈ বনাইছা? অকল বইল কৰি পিনে আৰু ন? এইটো মেগী বিৰিয়ানী। বিৰিয়ানী মছালা বিৰিয়ানী। ঠিকে আছে। ডাঙৰ এটা ল'ব লাগিছিলে। সেইটো চাহ বনাবলৈ হ'লহেঁতেন আকৌ। মই ডাঙৰ সেই বাচন আছেনে? এইবোৰ ঢেৰ বাচন কালি ধুই থৈ দিয়া আছে। সেই ডাঙৰ বাচন ঢেৰ আছে। সেইটো হ'ব জানো? টিকলি নহ'ব তোমালোক? আজি বনাই মেলি খোৱা আৰু বেচাটো। মই আজি দিব নোৱাৰোঁ তোমাক বনাই পিনে। আজি মোৰ হালত একেবাৰে খাৰাপ, মই বহি থাকিবও পৰা নাই, এনেকুৱা অৱস্থা হৈছে। মোৰ কাৰণে যে ব্লেক কফি বনাই দিবা হা। অকল গৰম পানী কৰি পিনে জাষ্ট কফিখিনি দি দিলে হৈ যাব। স্পেচিয়েল মেগী আৰু মোৰ কফি বিস্কুট একদম আজি বনাই ৰেডি কৰি দিছে। থেংক ইউ দেই দাদা। এই পেট ভাবলে কিবা এটা বনাব আৰু। মজা লাগিছে, কিন্তু বস্তুটো দেখিয়ে মজা লাগিছে। মেগীটো মই এচামুচ খাই চালোঁ, বাৰু ভাল লাগিছে বিৰিয়ানী মেগী। আৰু আণ্ডাটো দেখি পিনে বেছি লোভ লাগিছে আৰু আণ্ডাটো মানে এনেকৈ বনালে মানে। মই কিন্তু এনেকৈ ইমান একদম পাৰফেক্টকৈ বনাবলৈ নাজানো আকৌ। এনেকৈ ইমান পাৰফেক্টকৈ মানে এইটো যে অলপ হেৰি গ্ৰেভি নিচিনা হৈ থাকে, মোৰতো সিজিয়ে যায় পূৰা। আৰু মোৰ এফালে কফি। আজি দাদাক চাহ বনাই দিবলৈও মন নাই, খালি মেগীটো বনাই খালে আৰু নিজে। আজি হ'ব দিয়া, এনেকৈয়ে কাম চলোৱা আৰু। কফি খাবলৈ কৈছিলোঁ, কফিও নাখায় বোলে। এইটোৱে ভাল লাগিছে, মেগীটোকে ভাল লাগিছে। ইয়াৰ পৰা কফি অকণ খাই দিয়া, ইয়াৰ পৰা অকণ খাব পাৰাতো। আজি উৎপলে কেনেকৈ কাম কৰে মই দেখুৱাম দেই। মই কেলৈ দুবাৰ কৰিবলগীয়া হয়। গাঁৱৰকেইটা ধুনীয়াকৈ হেৰি কৰি থ'বা। আজি আকৌ কেমেৰাটো অন কৰিছোঁ নহয়, আজি ভালকৈ কৰি দেখাইছে, দেখিছা? আনকালে বিচনাত পেলাই থৈ গুচি যায়গৈ। আজি কেমেৰা অন কৰিছোঁ কাৰণে ভালকৈ কৰিছা। আৰু দেখুৱাব লাগিব ন, মই যে কেলৈ দুবাৰ কৰিবলগীয়া হয়, তুমি কৰাৰ পাছতো যে মই কৰিবলগীয়া হয়, ৰিজনটো। আমি এতিয়া ডক্টৰৰ ওচৰলৈ ওলাইছোঁ, মানে অশান্তি লাগিছেগৈ আৰু। আজি 9:45 আছে হেৰি এপইণ্টমেণ্ট। আমি অকণমান সোনকালে যাওঁ। বেছি আমাৰ পিছফালে থকা যিখন হস্পিটেল আমি যে পাৰ্কখনৰ ওচৰত আছে সেইখনত, কিন্তু মোৰ সেইখনলৈ যাবলৈ আজি খোজকাঢ়ি যাবলৈ সাধ্য নাই। AC বন্ধ কৰিলা? গাড়ীলৈ যাব লাগিব কিন্তু মোৰ খোজকাঢ়ি যাবলৈ আজি সাধ্য নাই। চব লোৱা হ'ল নে ন? মেডিকেল কাৰ্ডখন ল'লা? আমি হস্পিটেল আহি পালোঁ, বহি আছোঁ এতিয়া। টিকেট ল'লে, টিকেট ন এইটো মানে নাম্বাৰ আৰু টোকন নাম্বাৰটো ল'লে। তাৰপিছত এতিয়া আমাৰ নামটো মাতিলে ইয়াত এপইণ্টমেণ্টটো ল'ব লাগিব ডক্টৰৰ। তাৰপিছত ওপৰলৈ যাব লাগিব। কি কৈছা?
অৰ্থপেডিক ডিপাৰ্টমেণ্টৰ চাইডত সেই তলত আছে মই মানে খোজকাঢ়িবলৈ দিগদাৰ হয় যে সেইটো কাৰণে মোৰতো এইটো একে কণ্ডিশ্যন ন মই ভালকৈ বহিবও পৰা নাই ন খোজকাঢ়িব পাৰিছোঁ মই ভালকৈ টিকাটো পেলাই বহিবই পৰা নাই মানে মই এনেকৈ বেকাকৈ দেখিছে ন বেকাকৈ বহিবলগীয়া হৈছে আজি ৰাতিপুৱাৰ পৰা বহুত বেছিকৈ ধৰিলে মানে নহ'লে মই ভাবিছিলোঁ ডক্টৰৰ ওচৰলৈ নহাকৈ গৰম পানী শেষ লৈ ভাল হ'ব বুলি ডক্টৰক দেখাই মেলি হৈ গ'ল পূৰা মোৰ শ্লিপ ডিস্ক হৈছে বুলি ক'লে ন শ্লিপ ডিস্ক হৈছে মানে তাৰপিছত আৰু ৰাজহাড়ডাল অকণমান এনেকৈ বেকা হৈ আছে বুলি কৈছে তো পূৰা 3-4 দিন ৰেষ্ট ল'বলৈ কৈছে পূৰা ট'টেলি ৰেষ্ট এইকেইদিন উৎপলে বনাব আৰু খানা বনোৱা ঘৰ চাফা কৰা চব কাম কৰিব ভালেই হৈছে মোৰ কাৰণে মোৰ ৰেষ্ট ল'বলৈ কৈছে মানে পূৰা ৰেষ্ট আৰু একদম ৰেষ্ট মানে পূৰা ৰেষ্ট এইকেইদিন তোমাৰ ডিউটি পৰিছে আৰু খানা বনোৱা ঘৰ সৰা চাফা কৰা ন অফিচটো আজিতো ছুটি ল'লে আকৌ নেক্সট আকৌ কাইলৈও ছুটি ল'ব লাগিব কাইলৈ পৰহিলে 3 দিন ছুটি ল'ব লাগিব ন ডক্টৰে সুধিছে কি বুলি কয় হেৰি আপুনি মানে উৎপলে সুধিছে যে কিহৰ কাৰণে হৈছে বুলি তেতিয়া ডক্টৰে কৈছে যে আপুনি ৱাইফক সোধক ৱাইফে কি কৰিছিলেনো তাৰ কাৰণে যে এইটো হ'ল বুলি পিনে মই কৈছে বিশ্বাসেই নকৰে সিহঁতি মই জাষ্ট এক্সাৰচাইজ কৰিছিলোঁ আৰু ঘৰৰ কাম কৰিছিলোঁ সেইটো বুলিয়ে কৈছোঁ সিহঁতি বিশ্বাসেই নকৰে তোমালোকে বিশ্বাসেই কৰা নাই মই সিহঁতি পাইছিলে মই বেলেগ কিবা বস্তু ডাঙা মেলা কৰিছোঁ বুলি ভাবিছে আমাৰ চিকিউৰিটি গাৰ্ডজনে সুধিছে দেই মোৰ কি হ'ল বুলি পিনে তো মই ক'লোঁ আৰু মানে কি মোক উৎপলে মাৰি কঁকাল ভাঙি দিলে বুলি সি সঁচাকৈ বুলি ভাবিছে একদম তাৰপিছত মই ক'লোঁ নহয় বোলো সেই এক্সাৰচাইজ কৰোঁতে মানে কিবা এটা কৰোঁতে লাগিলে আৰু বোলো নহ'লে সি সঁচাকৈ বুলি ভাবিলে আৰু আমি আহি এতিয়া ঘৰ পালোহি দিছে দৰৱ এগাল আৰু কিবা কিবি লগাবলৈ দিছে গৰম শেক ল'বলৈ দিছে এয়া দেখিছেনে বাৰু বেমাৰ পৰা লগে লগে ভাত বনোৱা এলাহত হোটেলৰ পৰা খানা মানে মাইকী মানুহবিলাক বেমাৰ পৰিলে সেই খোৱাটোৱে দিগদাৰ হৈ যায় এই গাইজ গুড ইভিনিং আমাৰ ইয়াত এতিয়া বাজিলে 5:30 আৰু ডক্টৰৰ ওচৰৰ পৰা আহি পিনে ডক্টৰে পেইন কিলাৰ দিছিলে তো পেইন কিলাৰটো খাই এতিয়া অকণমান কমৰটো ভাল পাইছোঁ আৰু কিবা মানে এনেকৈ যে হেৰি এটা মানে প্লাষ্টাৰ নিচিনা এটা লগাই থাকিবলৈ দিয়ে যে মানে মামচলে যে আমি লগাওঁ এনেকুৱা গালত সেইটো টাইপৰে নিচিনা কিবা হিট হেৰি এটা লগাবলৈ দিছে তো সেইটো লগাই থৈছোঁ এতিয়া অকণমান কঁকালটো ভাল পাইছোঁ আৰু তো উৎপলো অফিচৰ আজি তাৰ দেৰিয়ে হ'ল সি 12টা বজাৰ পৰা অফিচ কৰিছে গতিকে সি অফিচৰ কামত বহিয়ে আছে তো মই এতিয়া অকণমান ভাল পাইছোঁ কাৰণে বোলো চাহ কাপ বনাই খাওঁ তাকো দিওঁ চাহ নাখালে মানে পিছবেলা সময়ত মাথাটো গধুৰ লাগি থাকে তো গতিকে নিজে উঠি আহিছোঁ আৰু বনাবলৈ কেলে হাঁহিছা ডাইলেক্টটো মৰাৰ কাৰণে হাঁহিছা নেকি মই যে ক'লোঁ যিমান বেমাৰ হ'লেও মাইকী মানুহে সেইটো মিছা কথা নেকি তুমি কোৱা সেইটো সঁচা কথা যিমান বেমাৰ হ'লেও মাইকী মানুহে কৰি খাবই লাগিব তো সেইটো কথা নহয় মই কৈছোঁ এতিয়াতো মই উঠি আহি পিনে চাহ বনাবইলগীয়া হৈছে ন আৰু ৰাতিকেতো ভাতটো ময়ে বনাম হোটেলৰ পৰা কিন্তু নাখাওঁ দেই আজি হোটেলৰ পৰা খানা খাই ভাল নালাগে আজি পিছবেলা গাখীৰো আনিবলৈ আছে দেই এইখন ওচৰৰ দোকানখনৰ পৰা লৈ আহিবাগে চাই বিস্কুটৰ টেমাটো আছে নে ইয়াত বিস্কুটৰ আছে তোমাৰ কামটো হৈ গ'ল নহয় কি হাঁহিছা আকৌ পেইন কিলাৰ আছে খোৱাটো ভাল নহয় বেছিকৈ মই সেইকাৰণে ৰাতিপুৱা খালোঁ এতিয়া আকৌ খাবলৈ দিছে নেকি পিছবেলাও খাব দিছে নেকি পেইন কিলাৰ কিন্তু পেইন কিলাৰ খালে আকৌ মোক গেষ্টিকো উকাই নহয় গেছৰ দৰৱো খাব লাগিব গেছৰ দৰৱো খাব লাগিব নহ'লে তোমাৰে দিগদাৰ হ'ব বিচনাত ধাত দি থাকিলে মানে এনেও গেছ হৈ যায় পেইন কিলাৰ খালে ডালখিনি আগতে বহাই লওঁ তেতিয়া সোনকালে হৈ যাব অলৰেডি ধুই মেলি থৈ দিছোঁৱে মচুৰ দাল আৰু ৰহৰ দাল বইলে বনাম চব্জি জিকা ভাজি কাটি থৈছোঁ আৰু এইফালে চাউল ধুইয়ে থৈছোঁ এয়া ভোল আৰু ভেন্দি ভাজি কাটি থৈছোঁ এইখিনি চব্জি বনাম এতিয়া ৰাতিপুৱাই কাটিছিলোঁ ৰাতিপুৱা উৎপলৰ বনাবলৈ টাইম নহ'ল মানে অফিচো আহি কৰিবলগীয়া হ'ল কাৰণে থাকি গ'ল তো এতিয়া মই সেই বনাইছোঁ মোৰ এতিয়া পিছবেলালৈ সুবিধা হ'লগৈ আৰু কালি আপোনাৰ মাছ ফ্ৰাই কৰিছিলোঁ সেই মাছ ফ্ৰাই কৰা তেল তো থাকি গ'ল এইখিনি আৰু ইয়াৰ পৰাই দি দিওঁ তেলখিনি গৰম দিন যে আৰু এতিয়া তোমাৰ হেৰি যে এইটো বন্ধ আছে যে সেইটো কাৰণে আকৌ চবৰে গৰম বন্ধ চলি আছেতো এতিয়া
can sit together. It's so beautiful. You and me